কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেটত ৪,৬৬৯ গৰাকী ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়। 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে এই সন্দৰ্ভত বিজ্ঞাপন জাৰি কৰিব। আজি কেবিনেটে তেনেকুৱা ধৰণৰ ৪,৬৬৯ জন শিক্ষকে যাতে নিয়মীয়া শিক্ষকৰ মৰ্যাদা পাব পাৰে তেনেকে আমি সৰ্বশিক্ষা অভিযানত যি ধৰণে আমি ৰেগুলাৰাইজ কৰিছিলোঁ তেনেকুৱা পাঠো এটা আজি আমি মুকলি কৰি দিছোঁ। অৰ্থাৎ শিক্ষা বিভাগে অহা 10 দিনৰ ভিতৰত বিজ্ঞাপন উলিয়াব। এই ৪,৬৬৯ জন শিক্ষকে কন্ট্ৰেকচুৱেল টিচাৰ বুলি আমি যাক কওঁ, যোনে হাইস্কুলত কাম কৰি আছে, তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিম। কিন্তু কোনোবাই যদি ভাবে যে নহয় মই চুক্তিবদ্ধ শিক্ষক হৈ থাকিম, মই নিয়মীয়া শিক্ষক হ'ব খোজা নাই, সেই অপশ্যনো তেওঁলোকৰ খোলা থাকিব। অৰ্থাৎ এইটো মেণ্ডেটৰী নহয়, এইটো ভলেণ্টিয়াৰী আৰু তেওঁলোকে ভলেণ্টিয়াৰী হিচাপে ইয়াত ইচ্ছা কৰিলে তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব আৰু ইচ্ছা নকৰিলে তেওঁলোকে পাৰ্টিচিপেট নকৰাকৈ থাকিব।